আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল কোবাইছে। চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো। মোৰ গাঠি অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাটিৰ কলিখনা এটি কোমল পোৱা। পদূলিত তলসৰা শিৱনিবোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া চোনটো নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ বিহুলৈ। মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেদৰে কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ, আৰু মই যে তলসৰা এপাহ শেৱালি। সিদিনা মনসাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অনেক ঢৌৰ কপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিলে, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছেৰেকীয়া হৈ গল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে। তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁত ওকনি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজোৰলৈ এনেদৰে তধালাকি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হলে স্কুলত নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনি উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাব দেই। মই ভোক দৈৰি ভটিয়াইকৈ বুঢ়ালৈতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম লবা এটি তোমাৰ মমতা। ধন্যবাদ।